2024 চনৰ আগষ্টৰ পৰাই সলনি হৈ গৈছিল জীৱন। তেতিয়াৰ পৰাই এক ন্যায়যুদ্ধৰ যোদ্ধা তেওঁ। এইবাৰ পদুম ফুলৰ চিহ্নত জিকি আহিল পশ্চিমবংগ বিধানসভালৈ। মানুহগৰাকী এগৰাকী নিৰ্যাতিতা যুৱতীৰ মাতৃ। যোৱা প্ৰায় 2 বছৰে এক ন্যায়যুদ্ধ চলাই আহিছে মাতৃগৰাকীয়ে। সেই ন্যায়যুদ্ধ চলাই অহাৰে পৰা দুৰ্ভগীয়া মাতৃগৰাকীক লৈ নিৰ্মাণ হৈছে বহু ভিডিঅ'। ঘুম নেই কারো চোখে, বিচারের খুঁজে মানুষ নেমেছে, হাসি নেই কারো মুখে। রাতের শহর, রাতের আকাশ, বলে দাও তুমি কার। মাতৃগৰাকীৰ প্ৰতি তেওঁৰ নিৰ্যাতিতা যুৱতী কন্যাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি বহুতে নিৰ্মাণ কৰিছে হৃদয়স্পৰ্শী ভিডিঅ'বোৰ। এই মাতৃগৰাকীকে এইবাৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত উত্তৰ 24 পৰগনা জিলাৰ পানীহাটি সমষ্টিত প্ৰাৰ্থিত্ব দিয়ে বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া এই মহিলাগৰাকীয়ে হ'ল পশ্চিমবংগৰ আৰজিকৰ মেডিকেল কলেজত বলাৎকাৰ আৰু হত্যাৰ বলি হোৱা তৰুণী চিকিৎসকগৰাকীৰ মাতৃ। তেওঁৰ নাম ৰত্না দেৱনাথ। 2024 চনৰ 9 আগষ্টত পশ্চিমবংগৰ আৰজিকৰ মেডিকেল কলেজৰ 31 বছৰীয়া স্নাতকোত্তৰ শ্ৰেণীৰ যুৱতী শিক্ষাৰ্থীগৰাকী বলাৎকাৰ আৰু হত্যাৰ বলি হৈছিল। দেশজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ঘটনাটোৰ বাবে আৰম্ভ হয় ন্যায়যুদ্ধ। কিন্তু পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰে ঘটনাটোক লৈ ৰাজনীতি কৰিবলৈ লয়। অৱশেষত কন্যাৰ বাবে ন্যায়যুঁজ চলাই থকা এইগৰাকী ৰত্না দেৱনাথকে পানীহাটি সমষ্টিত প্ৰাৰ্থিত্ব দিয়ে বিজেপিয়ে। সেই প্ৰাৰ্থিত্বক অথলে যাবলৈ নিদিলে সেই নিৰ্যাতিতা যুৱতীগৰাকীৰ মাতৃ ৰত্না দেৱনাথে। তীৰ্থংকৰ ঘোষ নামৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীজনক 30,000 ভোটত পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হয় তেওঁ। বিজয় লাভ কৰি ৰত্না দেৱনাথে কয়, সকলোৱে আমাক সমৰ্থন কৰিছে। পানীহাটিবাসীর জয়, সারা বাংলা মানুষের জয়, এবং এই জয় আমি স্বয়ং মোদিজিকে উৎসর্গ করে তাকে প্রণাম জানিয়ে তাকে উৎসর্গ করেছি। আমি এই ঘোষ ফ্যামিলির অপশাসন থেকে মুক্ত করতে পেরেছি। এটা আমার সহযোদ্ধাদের কৃতজ্ঞতা, আমার একার দ্বারা এটা সম্ভব হতো না। তারা আমার সঙ্গে পানিহাটির সাধারণ মানুষ এবং আমার এই যে পাশে দেখছেন যে সহযোদ্ধা, সবাই মিলে এই জয় এসেছে। আমার একার দ্বারা এই জয় আসেনি, সবাই সমর্থন করেছেন আমাকে, তার জন্য আমি তাদের অসংখ্য পানিহাটিবাসীদের কি বলবেন কাকিমা? পানিহাটিবাসী, সমস্ত বাংলাবাসী সবাইকে বলবো, একটু দাঁড়ান কাকিমা, আমি জিতেছি মানে পানিহাটি জিতেছে, আর সারা বাংলায় পদ্মফুল ফুটেছে। আমার মেয়ে দুর্গাপূজা ভালোবাসতো, সেই আমি বলবো সারা বাংলায় পদ্মফুল ফুটিয়ে দিয়েছে। অকল নিজৰ কন্যাৰ বাবে ন্যায়ে নহয়, সকলো নাৰীৰ নিৰাপত্তাৰ বাবেও যুদ্ধ চলাই যাব খোজা এইগৰাকী মাতৃয়ে ক'লে, আমাৰ কন্যা এতিয়া মাথো আমাৰে কন্যা হৈ থকা নাই। এই জয় আমাৰ কন্যাৰ ন্যায়ৰ বাবে যুঁজি থকাৰ জয়। আমার মেয়ে আর এখন আমার মেয়ে একা নয়, সারা বিশ্ব তাকিয়ে আছে পানিহাটির দিকে। আমার মেয়ে সারা বাংলায় পদ্মফুল ফোটাবে। বললাম ন্যায়ের লড়াই, আর এইটা যে লড়াই আমার এখানেই থেমে থাকবে না। আমি যতদিন বাঁচবো লড়াই আমার চলবে, কারণ 12 তারিখ আমার কোর্টে হিয়ারিং রয়েছে, ওখানে 10টার সময় আমি এটাও চালাচ্ছি ওটাও চালাচ্ছি, ন্যায় বিচারের লড়াই। কন্যাৰ অবাঞ্ছিত মৃত্যুৰ পিছত নিজৰ শোকক শক্তিত পৰিণত কৰা মহিলাগৰাকীৰ সাহসী পদক্ষেপেই অন্তৰ জয় কৰিলে সমষ্টিবাসীৰ। নেশ্যনেল ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।